নমস্কাৰ, মোৰ নাম শ্ৰী মুন কুমাৰ ফুকন। নমস্কাৰ, মোৰ নাম শ্ৰী মুন কুমাৰ ফুকন। হৈ যোৱা খেল মহাৰণত বিহপুৰীয়া সমষ্টি ভিত্তিক সাইক্লিং ছেকেণ্ড হৈ জিলা পৰ্যায়ৰ তৃতীয় স্থানলৈ আহিলো। হৈ যোৱা খেল মহাৰণত বিহপুৰীয়া সমষ্টি ভিত্তিক চাইকেল ৰেলিঙত মই ছেকেণ্ড হৈ জিলা পৰ্যায়ত মানে তৃতীয় স্থানলৈ আহিলো। আৰু আশা আছে, পৰিকল্পনাও আছে বহুত। সেয়েহে ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। আৰু আশা আছে, আৰু ভৱিষ্যত আছে, পৰিকল্পনা আছে বহুত, কাৰণ উঠি অহা যুৱ প্ৰজন্ম। সেয়েহে ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। মানে সাধাৰণ হৈ যেন অসাধাৰণ প্ৰতিভাৰ অধিকাৰী নাৰায়ণপুৰৰ জৰাবাৰীৰ এজন যুৱক। নাম মুন কুমাৰ ফুকন। সকলোৱে তেওঁক মৰমতে মাতে মুঞ্চি বুলি। 11 বছৰ পূৰ্বে পিতৃৰ বিয়োগ ঘটাত সম্প্ৰতি বৃদ্ধা মাতৃৰ সৈতে বসবাস কৰে তেওঁ। সম্পত্তি বুলিবলৈ একমাত্ৰ ভেটিটোৰ বাদে আন একো নাই দুৰ্ভগীয়া পৰিয়ালটোৰ। পিছলা গাঁও পঞ্চায়তত বিগত কেইবাবছৰো ধৰি অস্থায়ী ভিত্তিত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছে যুৱকজন। সৰুৰে পৰাই চাইকেল চলাই ভাল পোৱা মুঞ্চিয়ে শেহতীয়াকৈ অনুষ্ঠিত হোৱা চাইক্লিং প্ৰতিযোগিতাত সমষ্টি ভিত্তিত দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে জিলা ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত লাভ কৰে তৃতীয় স্থান। ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে মুঞ্চিৰ লগতে মাতৃ বৃন্দা ফুকনো। ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰাৰো আশা পুহি ৰাখিছে যুৱকজনে। ভৱিষ্যতৰ দিনত সমষ্টিবাসী ৰাইজৰ মৰম আশীৰ্বাদ কামনা কৰিছে সাধাৰণ হৈও অসাধাৰণ প্ৰতিভাৰ গৰাকী হোৱা যুৱকজনৰ লগতে মাতৃয়েও। ঘৰত মায়ে ময়ে থাকোঁ। মই বৰ্তমান এই পঞ্চায়ততে থাকি ইটো সিটো কাম কৰি থাকোঁ, চবৰ লগত মিলি। আৰু মানে সেই ৰাইজৰ লগত থাকি বেছিভাগ ভাল পাওঁ। মানে ৰাইজৰ লগতে থাকোঁ। খেলৰ প্ৰতি মোৰ ধাউতি আছে। মানে চাইকেলিংটো মই বেছিভাগ ভাল পাওঁ। মানে সেয়েহে যদি ৰাইজে অকণমান কিবা দিওঁ বুলি ভাবিছে, সহায় কৰিব পাৰিব দুখীয়া মানুহ বুলি। ৰাইজে যদি সহায় সহযোগ কৰে, মই অইল আছামতো মই খেলিব মন আছে। মানে থাপ পাইছে, মই ভালেই পাইছোঁ বাৰু। খেলিবলৈ আগবাঢ়িলে হয়, আমি দুখীয়া মানুহ আৰু মই বেমাৰী মানুহ বাৰু। মাজতে এতিয়া ফাৰ্মাচীত দৰৱ দিবলৈ আছেই। চৰকাৰৰ ফালৰ পৰা অকণমান সহায় সাথী পালে ল'ৰাটো আগলৈ উঠাই দিলে মই ভাল পাম। সেয়াই আমি একেবাৰে দুখীয়া মানুহ। চাইকেল চলাই খুব ভাল পায় আৰু সৰু পৰাই চলাওঁ। পঞ্চায়ততে কৰি আছে। চকীদাৰ পইচাৰ নিচিনাকৈ সোমাই আছে, কেতিয়াবা দিয়ে পইচা কেইটামান চলিবলৈ হয় আৰু মোৰ পেঞ্চন নাই বাৰু দেই, এইটো দিব লাগে। এতিয়া ফাৰ্মাচীত মোৰ মেডিকেলত পইচা দিবলৈ আছেই, দিবই পৰা নাই। এতিয়া চৰকাৰৰ ফালৰ পৰা অকণমান সহায় সাথী পালে ভাল পাওঁ বাৰু। আকৌ মোৰতো যেনে ল'ৰাটো আগলৈ উঠি অহা ল'ৰা, কিবা এটা হ'লেও এটা হ'ব। এইখন জৰাবাৰী কয়, নপান জৰাবাৰী কয়। মানুহৰ এতিয়া 11 বছৰ হৈ গ'ল এই আঘোণতে।